ইসমাকুল জাহান চৌধুরী জিন্দাবাদ, হালমারা দরমুখ পঞ্চায়েত জিন্দাবাদ, হালমারা দরমুখ পঞ্চায়েত জিন্দাবাদ, বিজেপি জিন্দাবাদ, হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, নরেন্দ্র মোদী। প্ৰথমে তুমি তাৰপিছতে গোটেইকেইজন লাইন হৈছে ধুনীয়াকৈ বেলেগ মানুহ দিয়ক আৰু আমাক ঢুকি পাব নালাগে কেমেৰা। হালমাৰা ধৰমুখ নতুন পঞ্চায়ত আমি আজি 10জন মেম্বাৰে নতুন পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ আৰু আমাৰ 9জন মেম্বাৰে এক বাক্যে এক কথাত মোক আজি সমৰ্থন কৰিছে। মই বিজেপিৰ ফালৰ পৰা বিপুল ভোটত জয় হৈছিলোঁ। মোৰ লগত যোনজন প্ৰতিদ্বন্দ্বী আছিলে তেওঁ পাইছিলে 273টা ভোট, মই পাইছিলোঁ 1490 ভোট। গতিকে আজি বহুদিনৰ মূৰত হালমাৰা ধৰমুখ পঞ্চায়ত আজি বিজেপিৰ হাতলৈ গ'ল আৰু বিজেপিৰ হাতত যোৱাৰ কাৰণে আমাৰ যি 10জন মেম্বাৰ আছিলে 10জন মেম্বাৰে মোক এক বাক্যে তেওঁলোকে ছাপোৰ্ট দিয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে হালমাৰা ধৰমুখ পঞ্চায়তৰ সমূহ ৰাইজক তেখেতসকলে অক্লান্ত চেষ্টাৰ বলত আমাক জিকাই আনি পঞ্চায়তখনৰ উন্নয়নৰ কাৰণে যে আমাক আগবঢ়াই দিছে তাৰ কাৰণে মই সমূহ পঞ্চায়তবাসীক মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চহৰী গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। মোৰ লগতে উপ সভানেত্ৰী বন্দনা মান্তা লস্কৰক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে প্ৰতিজন ৱাৰ্ড সদস্যক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক তেখেতলোকৰ জৰিয়তে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই সদায় ৰাইজৰ লগত থাকিম আৰু সদায় ৰাইজৰ হৈ কাম কৰি যাম। পৰিকল্পনা বহুত আছে। নতুন প্ৰজন্ম যেতিয়া 21 শতিকা আমি সকলোৱে মিলি যি আমাৰ চহৰী গাঁও অঞ্চলত কৰিবলগীয়া সকলো কাম নিয়াৰিকৈ আমি ৰাইজৰ সহযোগত আৰু জনসাধাৰণৰ হৈ সদায় কাম কৰি যাবলৈ মই নিষ্ঠা আৰু সততাই মই দৃঢ় পৰিকল্পিত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।